এইটো এটা বেলেগ বস্তু হয়, বেলেগ মাল হয়, এইটো কথা কৈ লাভ নাই। আকৌ কয় মই মাল বুলি কিয় কয়? তুমি ৰেণ্ডি চাহাব ক'ব পাৰা ভূপেন হাজৰিকাক। ডক্টৰ ভূপেন হাজৰিকাক ৰেণ্ডি চাহাব ফালকে বঁটা কোৱা মানুহজনে মাল শব্দটোত বেয়া পাব নালাগে। মাল শব্দটো ডিক্সনাৰীত ভাল ভাল মিনিঙো আছে, তেওঁ অসমীয়া ডিক্সনাৰী চাই লওক। এইটো অদ্ভুত মাল হয়, এইটো কোনো উপায় নাই। কয় মই আন্দোলন নকৰো, মই আন্দোলনৰ দিশ নিৰ্ণয় কৰো। আৰে কি বস্তু, তাৰমানে তুমি মাৰটো নোখোৱা, বেলেগে মাৰটো খাব লাগিব। তেওঁ ক্লাৰিফিকেশ্যনটো আপোনালোকে পঢ়িছে নে নাই? মোটামুটি তেওঁ এইটো বুজাই দিছে যে মই এইটো মাওছে তুং টাইপ, মই খালি ৰাস্তা দেখাই দিওঁ, কিন্তু মই আন্দোলন নকৰো। তাৰমানে পিঠিত কলপাতটো বান্ধিব আমি লাগিব, মাৰটো আমাৰ মূৰৰ ওপৰত পৰিব লাগিব। আৰু কোনোবা এজন অখিল ৰঞ্জন দত্ত লিখিছে মুখ্যমন্ত্ৰীয়ে বেয়া শব্দ ব্যৱহাৰ কৰিলে। তোমাৰ সাহ আছিলে যেতিয়া ৰেণ্ডি চাহেব ফালকে বঁটা লিখিছিলে, তেতিয়া তুমি লিখিছিলা না নাই হীৰেণ গোহাঁইৰ এগেইনষ্টত? মই কাৰণে ইউনিভাৰ্চিটিৰ ভিচিকো মই ডিপি ল'ব দিছোঁ যে তেওঁ এটা ফেকাল্টি হয়, কথাই কথাই মুখ্যমন্ত্ৰীক সমালোচনাৰে। হোৱাট ইজ দিছ? কোড অফ কণ্ডাক্ট আছেতো, ইউনিভাৰ্চিটিখনততো কোনো ছিষ্টেম নাই যে ইউনিভাৰ্চিটিৰ প্ৰফেচাৰে যিকোনো লিখিব পাৰে। এইটোতো এটা অদ্ভুত এটা নোচন লৈ বহি আছে। এই ইউনিভাৰ্চিটিক অসম চৰকাৰে দৰমহা দিয়ে। নহয়, এইটো হ'ব নোৱাৰে নহয়। ৰিজাইন দি পেলাই যি কৰা না। সেইকাৰণে মই ভিচিক আৰু অহা ভিচি এপইণ্টমেণ্টৰ পিছতো গুৱাহাটী ইউনিভাৰ্চিটিটো মই ষ্ট্ৰিক্ট কৰি দিম ডেট চিভিল ছাৰ্ভিচ কণ্ডাক্ট ৰুল হেজ টু বি এপ্লাইড। এবাৰ আমি এছেম্বলিত এক্ট আনি আছো যে ইউনিভাৰ্চিটিৰ ক্ষেত্ৰতো চিভিল ছাৰ্ভিচ কণ্ডাক্ট ৰুল উইল এপ্লাই। নাই, এটা কথা কওকচোন, ৰেণ্ডি চাহেবটো ভাল শব্দ নে মালটো ভাল শব্দ? মোৰটোতো বহুত ভাল। গতিকে মই ডুপ্লিকেট মাল বুলি কৈছিলোঁ আৰু মই কৈ থাকিম, দেট ইজ মাই অ'ন এছেছমেণ্ট। আৰু তেওঁৰ কিতাপত মই দেখুৱাই দিম ইমান বেয়া বেয়া শব্দ লিখা। মালটোতো বহুত ভাল, আমিতো ঘৰত কয় মাল বস্তু লৈ আছো, এইটোতো ইটছ এ ভেৰি গুড ৱৰ্ড। এইটো GSTৰ হিন্দী সংস্কৰণটো মালেই। মালটোতো একদম ভাল শব্দ, কিন্তু ৰেণ্ডি চাহেব লিখিব পায় নেকি? সেইকাৰণে এইবিলাক মোৰ চুইট প্ৰতিশোধ লোৱাৰ বহুত দিন আগৰ পৰা ইচ্ছা আছিল। এতিয়া মই সুযোগ পাইছোঁ, মই এইবোৰ লৈ আছো মাজে মাজে। তেওঁৰ বহুত কেইখন কিতাপ আছে, সেই কিতাপ কেইখন মানে মই বহুত কথা ক'ব নাযাওঁ, মোৰ হাতত তথ্য আছে, কিন্তু তেওঁৰ আৰু মই ইণ্টেলেকচুৱেল কেতিয়াবা হ'লে ক'ম। মানে বেলেগৰ লিখনি নিজৰ নামত প্ৰকাশ কৰালৈকে বস্তু আছে। মানে আই হেভ এভিডেন্স। আজি আৰু আমি তেওঁৰ ওপৰত ডিছকাছ কৰিব খোজা নাই, কিন্তু ভূপেন হাজৰিকাক কৰা অপমানৰ প্ৰতিশোধ লোৱাটোতো মুখ্যমন্ত্ৰীৰে কাম নহয়। অসমৰ মুখ্যমন্ত্ৰীৰ কাম হয় নহয় যে আমাৰ জাতীয় আইকনক যোনে বেয়া ব্যৱহাৰ কৰিছিল, সেই সময়ত মোৰ হাতত উপায় নাছিল। গতিকে আজি আমাৰ জাতীয় আইকনসমূহক যোনে যোনে অপমান কৰিছিল তেওঁলোকক ৰিটাৰ্ণ দিয়া, যেনেকৈ আজি আমি ঔৰংজেবক দি আছো ঠিকছে। ঠিক তেনেকৈ ভূপেন হাজৰিকাক ৰেণ্ডি চাহেব ফালকে বঁটা কোৱা ব্যক্তিজনে মাল শব্দটো হজম কৰিব শিকিব লাগিব। যেনেকৈ মোক মোৰ অপজিশ্যনে গালি পাৰিলে মই হজম কৰি দিওঁ, কাৰণ ময়ো পাৰোঁ।